আমি আলোচনা করিম ক্লাস 10 চ্যাপ্টার 1 মানে পুনরালোচনার এক্সারসাইজ R1 কোশ্চেন নাম্বার 1 ইয়াতে আমাক দিয়া আছে তলৰ কোনটো অনুপাত একটা সমানুপাত হ'ব গোটেইটা এমসিকিউ টাইপৰ দিয়া আছে গতিকে অপচন আমাক চাৰিটা দিয়া আছে ইয়াৰ কোনটো শুদ্ধ হ'ব জাস্ট এটা আমি উলাই দিব লাগে কিন্তু মই এটা কৰি তোমালোকক বুজাই দিম দিয়াৰ কাৰণে চেষ্টা কৰিম তো আহা আমি অনৰ ৰোমান সংখ্যাৰ 1 টো আমি চাও ইয়াতে অপচন দিয়া আছে ৰোমান সংখ্যাৰ 1 দিয়া নাই ইয়াতে a দিয়া আছে तो a2 दिया আছে আমাক एक्चुअली 12 is to 21 লগতে দিয়া আছে 12 is to 21 আৰু 32 to 56 এই দুটা দিয়া আছে এটু কেবল a নম্বৰ অপচন চাৰিটা অপচন আছে a b c d তো ইয়াৰ ভিতৰত কোনটো সমানুপাতত থাকিব হেতু আমি লিখি দিলে হৈ যাব তো আমি এবিলাক কেনেকৈ কৰিম নিয়মটো একদম ইজি জাস্ট অলপ চালে হল সো যদি অনুপাত হিসাবত দিয়া থাকে তো ফার্স্টৰ জনটো মান থাকিব ইয়াক আমি ওপৰত লিখিম আৰু পিছৰ জনটো মান থাকিব ইয়াক আমি হৰত লিখিম তাৰ মানে এনেকৈ লিখিম আমি ইয়াক 12/21 ঠিক তেনেদৰে আমি এইটো বস্তু লিখিম কিমান আছে ইয়াতে মই কৰি আছো সাইডতে 32/56 যেহেতু এমসিকিউ টাইপৰ কোশ্চেন তুমি জাস্ট এনে মনে মনে কৰি দিলে হৈ গল ইয়াতে সো এনেকৈ এটা ডিজিট লোৱা জনটো ডিজিটেৰে 12 কো ভাগ যাব 21 को भाग যাব কি আছে 3 আছে 3 12 এর ভিতৰত 4 টাইম যাব 3 21 এর ভিতৰত 7 টাইম যাব তো ইয়াৰ পৰা আমি কি পালো एक्चुअली 4/7 ইয়াতে এনেকুৱা এটা ডিজিট তুমি ভাবা যাতে তোমাৰ কি হয় 32 এর ভিতৰতে ভাগ যায় 56 এর ভিতৰতে যায় তো 8 ললে আমি কি পাম 8 32 এর ভিতৰত কিমান বাৰ যাব 4 টাইম আকৌ 56 এর ভিতৰত কিমান বাৰ যাব 7 টাইমস এতিয়া সোয়া দুয়োটাৰে অনুপাতত আমি কি পাইছো 4/7 ইফালৰ এইটো অনুপাতত আমি কি পাইছো 4/7 দুয়োটা যেহেতু ইকুয়াল আছে গতিকে আমি কি কব পাৰিম এতেকে আমি লিখিব পাৰিম কি 4/7 ইকুয়াল হয় কি 4/7 মানে এইটো অনুপাতৰ জনটো মান এইটো কি হয় এইটোৰ ইকুয়ালে হয় গতিকে এইটো কি থাকিব সমানুপাতত থাকিব তাৰ মানে সমানুপাত হয় তো চাৰিটা অপচনৰ ভিতৰত এ যদি আমাৰ সমানুপাত হয় বাকি তিনিটা আমাৰ সমানুপাত নহব তো তারে মই এটা বুঝাই দি আছো আকৌ বি নম্বৰ জনটো অপচন আছে যদি আমি বি নম্বৰ অপচনটো চাও ইয়াতে আমাক দি আছে 18:30 আৰু দি আছে 14:21 এই দুটা দি আছে ইয়াতে আমি কি কি লব পাৰো সোয়া 18 যদি 30 কে আমি ডিভাইড কৰো কি অংকৰ এইটো যাব আমি 2 দি কৰিব পাৰো 3 দি কৰিব পাৰো 3 18 এর ভিতৰত 6 টাইম যাব আকৌ 3 30 এর ভিতৰত 10 টাইম যাব আকৌ 2 দি আমি ক্যান্সেল আউট কৰি পাৰো 2 6 এর ভিতৰত 3 টাইমস আকৌ 10 এর ভিতৰত 5 টাইমস ফাইনালি আমি কি পাম ইয়াৰ পৰা 3/5 পাম আকৌ এটো যদি আমি কৰো 14 বাই কি হ'ব 21 ইয়াতে আমি কি দি ডিভাইড কৰিব পাৰো 7 দি যাব সো 7 14 এর ভিতৰত 2 টাইম যাব 21 এর ভিতৰত 7 টাইম যাব তো ইয়াৰ পৰা আমি কি পালো 2/7 ইয়াতে সোয়া এইটো জনটো আমি মান পাইছো আৰু এইটো জনটো মান পালো এই দুটা আমাৰ সেম হ'ব নেকি নহব ইয়াত লগত আছে 3 ইয়াত লগত আছে 2 ইফালে হৰত আছে 5 ইফালে আছে কি তোমাৰ 7 গতিকে এই দুটা আমাৰ কি নহব সমানুপাত তাৰ মানে নহব দুটা আমাৰ নট ইকুয়াল হৈ যাব এইটো নট ইকুয়াল গতিকে ই সমানুপাত নহয় এটা অপচন শুদ্ধ হ'ব হেতু অপচন আমি অলৰেডি পাইছো বাকি বিলাক মই এনে বুজাই দি আছো বাকি সি নম্বৰ যদি আমি কৰো তো সি নম্বৰত আছে 22 is to দিয়া আছে 33 আৰু দিয়া আছে 33 is to 24 দিয়া আছে তো মই এইখিনি ইরেজ কৰিলাম তোমালোকে এইখিনি স্ক্ৰিনশ্বট মাৰি লবা আছে 22 is to 33 আৰু 33 is to 24 ইয়াত আমি সেম নিয়মে এপ্লাই কৰিম 22/33 কৰিম তো ক্যান্সেল আউট কৰাৰ কাৰণে ট্রাই কৰিম 11 দি যাব তো 11 22 এর ভিতৰত কিমান বাৰ যাব 2 টাইমস আৰু 33 এর ভিতৰত যাব কিমান 3 টাইমস তো ইয়াৰ পৰা আমি আলটিমেটলি কি পাম 2/3 ইফালে সেম 33 বাই কি হ'ব 24 তো ইয়াতে আমি কি দি কৰিব পাৰো সোয়া 3 দি যাব না যাব 3 দি আমি যদি ট্রাই কৰো 333 এর ভিতৰত 11 টাইম যাব 24 এর ভিতৰত 8 বার যাব তো ইয়াতে আমি কি পাম 11/8 পাম তো দুয়োটা মান যেহেতু আমাৰ বেলেগ বেলেগ হৈ আছে গতিকে এটো সমানুপাতত থাকিব নেকি না থাকে তো আমি এটাকে লিখি দিম 2/3 নট ইকুয়াল 11/8 যেহেতু দুয়োটা আমাৰ ইকুয়াল নাই গতিকে এটো আমাৰ কি নহব সমানুপাত নহব লাস্ট আৰু এটা অপচন দি আছে তো ইয়াত দি আছে ডি নম্বৰ অপচনত আমাক দি আছে 24:28
লগতে দি আছে 20:25 দি আছে। তো এটা আমি এবাৰ কৰি চাও 24 বাই কি হ'ব 28। এটো যদি আমি ক্যান্সেল আউট কৰাৰ কাৰণে ট্রাই কৰো কিমান দি আমি কৰিব পাৰো 4 দি আমি কৰিব পাৰো না নোৱাৰো 4 দি কৰিব পাৰো 4 24 এর ভিতরে কিমান বার যাব 6 টাইম আকৌ 28 এর ভিতরে কিমান বার যাব 7 টাইম। ইফালে সোয়া আমি কি পালো 6/7 আকৌ ইফালে সোয়া 20/25 যদি আমি কৰো ইয়াতে আমি কি পাম কিমান দি কাটাকাটি কৰিব পাৰিম এটো 5 দি 5 4 টাইম যাব আকৌ 5 5 টাইম যাব। তো ইয়াৰ পৰা কি পাম 4/5 পাম। তো 4/5 দুটা আমাৰ বেলেগ বেলেগ মান আইছে গতিকে এটো কি নহব সমানুপাত তার মানে নহব। তো 6/7 is not equal 4/5। তো এটো আমার কি নহব সমানুপাতত না থাকে। মই কই প্রথম অবস্থাতে কইছো কি মাত্র এটা অপশন শুদ্ধ হবো যন্টা আমি ফার্স্ট টাইমতে করেছি হেইটো আমি শুদ্ধ পাইছো বাকি বিলাক তোমার কি হবো শুদ্ধ না হবো মানে সমানুপাত না হবো। এইখিনি তথাপি মই দেখাই দিলো কেন কই চেক আউট করিবা বাকি কোশ্চেন বিলাক কারণ কিতাবৰ কোশ্চেন যদি না হে বেলেগ টাইপৰ কোশ্চেন দিলে তো আমি গোটে কেটা চাব লাগিব কোনটো কোনটো হয় কোনটো কোনটো নহয়। চাৰিটা অপশনৰ ভিতৰত যে কোনো এটা শুদ্ধ হবো। তো আমি নেক্সট কোশ্চেন আলোচনা কৰো। কোশ্চেন নম্বৰ 2 আমাক কৈছে কি তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমানুপাতত থাকিব। তো ক্রমে যেতিয়া কবি ইয়াতে অপশন দি আছে এ বি সি ডি ইয়ার ভিতরে যে কোনো একটা সমানুপাতত থাকিব আৰু তিনিটাই আমাৰ কি সমানুপাতত না থাকিব। গতিকে আমি কৰিম কেনে কৈছোৱা 2 নম্বৰৰ এ নম্বৰ যোনটো অপশন দি আছে এটো যদি আমি চাও তো এই নম্বৰত আমাক দি আছে 2,6,6,8। তো এনেকুৱা টাইপৰ যেতিয়া থাকিব আৰু যদি সমানুপাতত থাকিব না না থাকে এটো কোশ্চেন যদি আমাক সোধে তেনেহলে আমি চাৰিটা অংক দিয়া থাকিব। তো ইয়াতে আমি লেট কৰিম কি এ বি সি ডি ইয়াতে আমি কি কৰিম এ লগত ডি ইনটু কৰিম আকৌ বি লগত সি ইনটু কৰিম মাজৰ দুটা আমি ইনটু কৰিম আৰু প্ৰথমটো আৰু লাস্টটো ইনটু কৰিম। যদি কি হয় এ আৰু ডি পূৰণ কৰি আমি যিমান পাম সেম মান যদি বি আৰু সি পূৰণ কৰি পাও তার মানে কি হ'ব সমানুপাতত থাকিব আৰু যদি সেম না পাও তেনেহলে কি হ'ব সমানুপাতত না থাকিব। তো এইটো বস্তু আমি কৰি চাও এজ ইট ইজ। তো 2 ৰ লগত আমি কি কৰিম 2 ৰ লগত আমি 8 পূৰণ কৰিম। তো 2 ৰ লগত যদি আমি 8 পূৰণ কৰো কিমান পাম 16 আৰু মাজৰ দুটা ইনটু কৰা। তো ইয়াতে আমি মাজৰ দুটা যদি ইনটু কৰো 6 * 6 কৰিব লাগিব ইয়াৰ পৰা আমি কিমান পাম 36। তো ইয়াতে পাইছো আমি কিমান 8 আৰু 8 পূৰণ কৰি আমি কিমান পাইছো 16 মাজৰ দুটা ইনটু কৰি আমি কিমান পাইছো 36। তো দুয়োটাৰ তো মিল নাই গতিকে আমি লিখিম কি 16 নট ইকুয়াল তোমার কি হয় 36 ই তার মানে কি না থাকে 2668 সমানুপাতত না থাকে না থাকিব তার মানে সমানুপাতত না থাকিব। শর্ট এমসিকিউ টাইপৰ কোশ্চেন ইমান সলভ কৰিব নালাগে এনে তুমি মুখে মুখে ক'ব পাৰা যে সমানুপাতত থাকিব না না থাকে বাট এইখিনি লিখি দিলে হৈ যাব। তো বি নম্বৰ অপশনটো আমি কৰি চাও। তো বি নম্বৰ অপশনত আমাক দিয়া আছে 10, 20, 30, 60। ইয়াত আমি সেম কাম ইউজ কৰিম 10 এর লগত 60 ইনটু কৰি দিয়া 10 * 60। তো এইটো যদি আমাৰ সলিউশন কৰো প্ৰথমটো আৰু লাস্টটো ইনটু কৰিম কৰি আমি কিমান পাম ইয়াতে 600 পাম। এগেইন মাজৰ দুটা আমি ইনটু কৰিম মানে 20 * 30 কৰিম কৰিলে আমি কিমান পাম 3 2 যা 6 আৰু দুটা 0। তো দুইৰ ফলে আমাৰ কি আহিছে ইকুয়াল আহিছে। গতিকে এই ক্ষেত্ৰত আমি তুমি ইয়াতে ইকুয়াল চিনটো দিব পাৰা এনেকৈ ঠিক আছে যোনটো ইকুয়াল আহিব এইটো ইকুয়াল আৰু যদি নাহে তো এনেকৈ কৰিলে হল। এতিয়া সোয়া ইফালে ইনটু কৰি আমি কিমান পাইছো 600 ইফালে আমি কিমান পাইছো 600 তার মানে এতে কি হ'ব 10, 20, 30, 60 কি হ'ব সমানুপাতত থাকিব তার মানে যেহেতু দুই ফলে আমার কি আহিছে সেম আহিছে এই কারণে সমানুপাতত থাকিব। তো আমি কৰি আছো কেনেকৈ প্ৰথমটো আৰু লাস্টটো পূৰণ এই মাজৰ দুটা পূৰণ ঠিক আছে। তোমালোকে ডাইৰেক্টলি এনেকৈ শর্টকাট ইউজ কৰিব পাৰা মই ইয়াতে ইফালে ইফালে কৰিছো। তো এনেকৈ যদি নকৰা এইটো নিয়মত কৰিলে ভাল লাগিব যোনটো ইকুয়াল চিন দিবা ইয়াতে কি কৰিবা প্ৰথমটোত ফার্স্টৰ লগত সেকেন্ড লাস্টটো ইনটু কৰিবা ইকুয়াল চিন দিবা ইকুয়াল যদি নাহে জাস্ট নট ইকুয়াল মাৰি দিলে হৈ গল আকৌ মাজৰ দুটা ইফালে ইনটু কৰিবা যোনটো ইকুয়াল আহিব হেটো আমি এনেকৈ লিখি দিব লাগিব। তো অপশন বি ইয়াৰ হ'ব কি মেইন আনসারটো। তো অপশন সি আৰু ডি মই লগতে কৰি আছো এইকেইটা তোমাৰ কি নহব সমানুপাতত না থাকিব একচুয়ালি তথাপি মই দেখাই দি আছো। তো এইখিনি মই ইৰেজ কৰিলাম তোমালোকে স্ক্রিনশট মাৰি লবা। চোৱা 2 নম্বৰৰ আমি ৰাইট আনসারটো পাইছো কোনটো আছিল আমাৰ অপশন বি তথাপি মই সি আৰু ডি টো কৰি দি আছো কেনেকৈ কৰিবা এইবিলাকো। তো ইয়াতে আমি কি কৰিম ফার্স্ট পদ আৰু লাস্ট পদ ইনটু কৰিম। তো ফার্স্ট পদ আছে পি লাস্ট পদ আছে কি কিউ স্কয়ার ইকুয়াল চিনটো প্ৰথম অৱস্থাত দি লোৱা মাজৰ দুটা তুমি ইনটু কৰা পি কিউ ইনটু কি কৰা পি স্কয়ার ইনটু কিউ।
এতিয়া চোৱা আমি যদি কি কৰো p লগত q স্কয়াৰ ইনটু কৰো তেতিয়া হলে কি হৈ যাব p আৰু q স্কয়াৰ আহিব ইফালে চোৱা p ইয়াতে আছে এটা ইফালে আছে দুটা যদি আমি ইনটু কৰো কি পাম আমি p পাৱাৰ q পাম ইফালে চোৱা q আছে তোমাৰ এটা আৰু ইয়াতে তোমাৰ কি আছে q আছে এটা গতিকে a2q আৰু a2q যদি আমি ইনটু কৰো কি পাম q স্কয়াৰ পাম মাজৰ পৰা জাস্ট কি হ'ব পুৰণ চিহ্নটো উঠি যাব তো এইখিনি মান আমাৰ কি সেম আহিছে নেকি ইয়াতে p আছে এটা ইয়াতে আছে তিনিটা মিলতো নাই q দুটা মিল থাকিলে কি হ'ব তো এটো হ'ব কি নট ইকুয়াল কারণ ইয়াতে p এটা ইয়াতে তিনিটা আছে ইফালে চোৱা ইয়াতে আমি কি কৰিম 6 ৰ লগত কিমান ইনটু কৰিম 30 লাস্ট পদ আৰু ইয়াতে চোৱা মাজৰ দুটা আমি ইনটু কৰিম ইয়াতে 20 ইনটু 4 এটো ইনটু কৰি দিয়া 6 ইনটু 3 কৰিলে 18 আৰু এটা 0 আহিব ইফালে চোৱা 2 ইনটু 4 কৰিলে 8 পাম আৰু এটা 0 আহিব তো দুয়োটা আমাৰ ইকুয়াল হৈছে নেকি নহয় ইফালে 180 আছে ইফালে সিঙ্গেল 80 আছে গতিকে নট ইকুয়াল হ'ব তাৰ মানে এটো সমানুপাতত নাথাকিব সমানুপাতত নাথাকিব সেম এটো কি নহব সমানুপাতত তাৰ মানে নাথাকিব সমানুপাতত নাথাকিব তো অপশন বি এটো ক্ষেত্ৰত কোশ্চেন নম্বৰ 2 ৰ অপশন বি টু শুদ্ধ আমি অলৰেডি প্ৰমাণ কৰি চাইছো তো হেতু সমানুপাতত থাকিব গতিকে এনেকুৱা টাইপৰ দিয়া থাকিলে আমি কি কৰিব লাগিব সদায় প্ৰথমটোৰ লগত লাষ্ট পূৰণ আৰু মাজৰ দুটা পূৰণ যদি দুয়োটা আমাৰ ইকুয়াল আহে মান দুয়োটা যদি আমি সেম পাও তেনহলে কি হ'ব সমানুপাতত থাকিব আৰু যদি নাহে তেতিয়াহলে সমানুপাতত নাথাকিব তো ভিডিও চোৱাৰ কাৰণে ধন্যবাদ লাইক কৰিবা কমেন্ট কৰিবা শেয়াৰ কৰিবা লগতে সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ